ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ লগত অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ এটা পাঠ বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া সেই সম্পৰ্কে কিছু কথা আলোচনা কৰিম। তোমালোকে ষষ্ঠ আৰু সপ্তম শ্ৰেণীত বিদ্যুৎ প্ৰবাহ কি, বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া কি সেই সম্পৰ্কে শিকি আহিছা। আমি এই পাঠটোত বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম। তোমালোকে ষষ্ঠ শ্ৰেণীত কোনো এবিধ পদাৰ্থই তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব দিয়ে নে নাই তাক পৰীক্ষা কৰিবৰ বাবে এটা টেষ্টাৰ প্ৰস্তুত কৰিছিলা। চিত্ৰত তোমালোকে এটা টেষ্টাৰ দেখা পাইছা, যিটো টেষ্টাৰ তোমালোকে ষষ্ঠ শ্ৰেণীত প্ৰস্তুত কৰিছিলা। এটা টেষ্টাৰৰ সহায়ত আমি কোনো এবিধ পদাৰ্থ বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী তাক চিনাক্ত কৰিব পাৰোঁ। কিছুমান পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় আৰু কিছুমান পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয়। গতিকে বিদ্যুৎ প্ৰবাহিত হোৱা আৰু নোহোৱাৰ ওপৰত ভিত্তি কৰি পদাৰ্থবোৰক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। সেইকেইটা হৈছে সুপৰিবাহী পদাৰ্থ আৰু কুপৰিবাহী পদাৰ্থ। যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হয় সেইবোৰক সুপৰিবাহী পদাৰ্থ বোলে। সুপৰিবাহী পদাৰ্থ হিচাপে আমি ল'ব পাৰোঁ তাম, এলুমিনিয়াম ইত্যাদি। আনহাতে যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত নহয় সেইবোৰক কোৱা হয় কুপৰিবাহী পদাৰ্থ। কুপৰিবাহী পদাৰ্থ হিচাপে আমি ল'ব পাৰোঁ ৰবৰ, প্লাষ্টিক ইত্যাদি। আমি এতিয়ালৈকে কঠিন অৱস্থাত থকা পদাৰ্থবোৰকহে বিদ্যুতৰ পৰিবাহিতা সম্পৰ্কে পৰীক্ষা কৰিবৰ বাবে টেষ্টাৰ ব্যৱহাৰ কৰিছোঁ। আমি এতিয়া জুলীয়া পদাৰ্থৰ বিদ্যুৎ পৰিবাহিতা সম্পৰ্কে আলোচনা কৰিম। জুলীয়া পদাৰ্থই বিদ্যুৎ পৰিবহণ কৰে নে নাই তাক পৰীক্ষা কৰিবৰ বাবে ষষ্ঠ শ্ৰেণীত বনোৱাৰ দৰে এটা টেষ্টাৰ ব্যৱহাৰ কৰিব পাৰোঁ। তোমালোকে চিত্ৰত এটা টেষ্টাৰ দেখা পাইছা, য'ত টেষ্টাৰটোৰ মুক্ত মূৰ দুটা জুলীয়া পদাৰ্থ থকা এটা পাত্ৰত থোৱা হৈছে। আমি যদি পাত্ৰটোৰ ভিতৰত নেমু বা ভিনেগাৰ লওঁ, তেতিয়া টেষ্টাৰৰ মূৰ দুটাৰ মাজৰ জুলীয়া পদাৰ্থখিনিয়ে বিদ্যুৎ প্ৰবাহিত হ'বলৈ দিব, ফলত টেষ্টাৰৰ বৰ্তনীটো সম্পূৰ্ণ হৈ উঠিব আৰু লগালগ বৰ্তনীটোত ব্যৱহাৰ কৰা বাল্বটো জ্বলি উঠিব। যদি আমি পাত্ৰটোত নেমু বা ভিনেগাৰ নলৈ পাতিত পানী লওঁ, তেতিয়া টেষ্টাৰৰ মূৰ দুটাৰ মাজৰ জুলীয়া পদাৰ্থখিনিয়ে বিদ্যুৎ প্ৰবাহিত হ'বলৈ নিদিয়ে, ফলত বৰ্তনীটো সম্পূৰ্ণ হৈ নুঠে আৰু সেইকাৰণে পাতিত পানী ব্যৱহাৰ কৰি বৰ্তনীটো সম্পূৰ্ণ কৰিলে তাত ব্যৱহাৰ কৰা বাল্বটো জ্বলি নুঠে। কেতিয়াবা কোনো পৰিস্থিতিত জুলীয়া পদাৰ্থই বিদ্যুৎ প্ৰবাহিত কৰিলেও বাল্বটো নজ্বলিব পাৰে। ইয়াৰ কাৰণ হিচাপে আমি ল'ব পাৰোঁ বাল্বৰ যদি ফিলামেণ্টডাল বেয়া হয় তেতিয়াও বাল্বটো নজ্বলিব পাৰে। বেটাৰীটো যদি বেয়া হয় তেতিয়াও বাল্বটো নজ্বলিব পাৰে, বা বৰ্তনীটোত ব্যৱহাৰ কৰা বা টেষ্টাৰটোত ব্যৱহাৰ কৰা তাঁৰডাল যদি বেয়া হয় তেতিয়াও বাল্বটো নজ্বলিব পাৰে। এইখিনিতে তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহিব যে বাল্বৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কিয় বাল্বটো জ্বলি উঠে? তোমালোকে সপ্তম শ্ৰেণীত বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া সম্পৰ্কে শিকি আহিছা। যেতিয়া বাল্ব এটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়, প্ৰবাহিত হোৱা বিদ্যুতে উৎপন্ন কৰা তাপৰ বাবে বাল্বৰ ফিলামেণ্টডালৰ
উষ্ণতা বৃদ্ধি পায়, যাৰ বাবে বাল্বটো জ্বলি উঠে। কেতিয়াবা বৰ্তনীৰ মাজেৰে প্ৰবাহিত বিদ্যুতৰ মান কম হ'লে ফিলামেণ্টডাল যথেষ্ট উত্তপ্ত নহ'ব আৰু তেতিয়া বাল্বটো নজ্বলিব। গতিকে কোনো বৰ্তনীৰ মাজেৰে চালিত হোৱা বিদ্যুৎ প্ৰবাহৰ পৰিমাণ দুৰ্বল হ'লে তাক চিনাক্ত কৰিবলৈ টেষ্টাৰ এটাত ইলেক্ট্ৰিক বাল্বৰ সলনি আমি আন এটা বাল্ব ব্যৱহাৰ কৰোঁ। সেইটো হৈছে LED বাল্ব, যাৰ ফুল ফৰ্ম হৈছে লাইট ইমিটিং ডায়োড। তোমালোকে চিত্ৰত কেইটামান LED বাল্ব দেখা পাইছা, যাৰ দুডাল তাঁৰ আছে, তাৰে এডাল চুটি আৰু এডাল দীঘল। যেতিয়া আমি এটা বৰ্তনীত LED বাল্ব সংযোগ কৰিম, তেতিয়া বাল্বটোৰ দীঘল তাঁৰডাল বেটাৰীৰ ধনাত্মক মেৰুৰ লগত আৰু চুটি তাঁৰডাল বেটাৰীৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰিম। এটা LEDৰ মাজেৰে অতিকৈ দুৰ্বল বিদ্যুৎ পাৰ হ'লেও বাল্বটো জ্বলি উঠে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বিদ্যুতৰ কুপৰিবাহী, জুলীয়া পদাৰ্থৰ মাজেৰে বিদ্যুৎ পৰিবাহিতা আৰু LED বাল্বৰ বিষয়ে শুনিলা। এইবাৰ আমি বিদ্যুৎ প্ৰবাহৰ আন এটা ক্ৰিয়া, যাক কোৱা হয় বিদ্যুৎ প্ৰবাহৰ চৌম্বক ক্ৰিয়া। বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া সম্পৰ্কে তোমালোকে দশম শ্ৰেণীত বিস্তৃতভাৱে গম পাবা। যেতিয়া এডাল তাঁৰৰ ওচৰত এডাল কম্পাছ শলা ৰাখি তাঁৰডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰা হয়, তেতিয়া প্ৰবাহিত হোৱা বিদ্যুতে চুম্বকৰ দৰে আচৰণ কৰি কম্পাছ শলাৰ বিক্ষেপণ ঘটায়। এই পৰিঘটনাটোকে আমি বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া হিচাপে নামাকৰণ কৰোঁ। তোমালোকে চিত্ৰত এটা টেষ্টাৰ দেখা পাইছা। টেষ্টাৰটোৰ বাওঁফালে ওপৰত এডাল কম্পাছ শলা ৰখা হৈছে। টেষ্টাৰটোৰ মুক্ত মূৰ দুটা এটা পাত্ৰত থৈ তাত কিছুমান জুলীয়া পদাৰ্থ দি বৰ্তনীটো সম্পূৰ্ণ কৰা হৈছে। তোমালোকে জানা, কিছুমান জুলীয়া পদাৰ্থ বিদ্যুতৰ সুপৰিবাহী আৰু কিছুমান কুপৰিবাহী। যেতিয়া আমি পাত্ৰটোত নেমু বা ভিনেগাৰ দি বৰ্তনীটো সম্পূৰ্ণ কৰিম, তেতিয়াই কম্পাছ শলাৰ বিক্ষেপণ ঘটিব, কাৰণ নেমু আৰু ভিনেগাৰত এচিড থাকে আৰু এচিড হৈছে বিদ্যুতৰ সুপৰিবাহী। আমি যদি পাত্ৰটোত নেমু বা ভিনেগাৰ নলৈ তাত পাতিত পানী লৈ বৰ্তনীটো সম্পূৰ্ণ কৰোঁ, তেতিয়া কম্পাছ শলাৰ কোনো বিক্ষেপণ ঘটা দেখা পোৱা নাযাব, কাৰণ পাতিত পানীত কোনো আয়ন নাথাকে। আমি যদি সেই পাতিত পানীত অলপ নিমখ মিহলি কৰি লওঁ, তেতিয়া পাতিত পানীৰ দ্ৰৱটো বিদ্যুতৰ সুপৰিবাহী হৈ পৰিব, ফলত কম্পাছ শলাৰ বিক্ষেপণ ঘটিব। গতিকে আমি গম পালোঁ, জুলীয়া পদাৰ্থ এটা বিদ্যুতৰ সুপৰিবাহী হ'বলৈ হ'লে পদাৰ্থটো এচিড, ক্ষাৰক নাইবা লৱণৰ দ্ৰৱ হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে টেষ্টাৰ, বিদ্যুতৰ কুপৰিবাহী পদাৰ্থ, জুলীয়া পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত সম্পৰ্কে আৰু লগতে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া সম্পৰ্কে গম পালা। পাছৰ ক্লাছত তোমালোকক বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম।